জৰাজীৰ্ণ পথ দলঙৰ বাবে সাংসদ বিধায়কলৈ খং ভোট বৰ্জন কৰিলে ৭৭ নং ঢকুৱাখানা সমষ্টিৰ ঘিলাগুৰিবাসীয়ে আজি পুৱাৰে পৰা আৰম্ভ হৈছে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ কিন্তু এই বিশেষ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰিছে ৭৭ নং ঢকুৱাখানা সমষ্টিৰ ঘিলাগুৰি অঞ্চলৰ ৰাইজে উল্লেখ্য যে অঞ্চলটোলৈ যাবলৈ কোনো ফালৰ পৰাই নাই আজি পৰ্যন্ত এটা সুচল পথ প্ৰথমটো পথ কাঠৰবাৰী হৈ ঘিলাগুৰিলৈ যাবলৈ পাৰ হ'ব লাগে জৰাজীৰ্ণ বাঁহৰ দলং ইফালে ঢকুৱাখানা ব্লক চাৰিআলি হৈ ঘিলাগুৰিলৈ যাবলৈ বাৰিষা বাঁহৰ দলং আৰু খৰালি পথাৰৰ উপপথেতেই বোকাপানী গছকি যাব লাগে গয়া প্ৰাক্তন মন্ত্ৰী ভৰত চন্দ্ৰ নৰহৰ দিনৰ পৰা বৰ্তমানৰ বিধায়ক নৱকুমাৰ দলে সাংসদ প্ৰদান বৰুৱালৈকে ঘিলাগুৰি ৰাইজে পথ দলং বিচাৰি বহুবাৰ আবেদন জনালে আন্দোলন কৰিলে যদিও আজিলৈকে একো ফল নধৰিল সেয়েহে ঘিলাগুৰিৰ তিনিখনকৈ গাঁৱৰ ক্ষুব্ধ ৰাইজে আজি লোকসভা নিৰ্বাচনত ভোট বৰ্জন কৰি পথ দলঙৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে ৭৭ নং বিধানসভা সমষ্টিৰ ঘিলাগুৰি বামচাপৰি আৰু লক্ষীপথাৰ গাঁৱৰ ৫ শতাধিক ভোটাৰ ৰাইজে ঢকুৱাখানাৰ বিধায়ক নৱকুমাৰ দলে আৰু সাংসদ প্ৰদান বৰুৱাৰ প্ৰতাৰণা প্ৰবঞ্চনাৰ বিৰুদ্ধে ভোট বৰ্জন কৰি চূড়ান্ত গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হয় আজি ৰাইজে গাঁওখনলৈ যাব পৰা তিনিটাকৈ পথৰ ওপৰত ভোট বৰ্জনৰ বেনাৰ আৰি দি ভোটদানৰ পৰা বিৰত থাকি চৰকাৰ জনপ্ৰতিনিধিৰ ক্ষোভ উজাৰে ফলত ঘিলাগুৰি মধ্য ইংৰাজী বিদ্যালয়ত অৱস্থিত ১১৪ নং ভোট কেন্দ্ৰত ভোটদান কৰিবলৈ অহা ভোটাৰৰ সংখ্যা তেনে নগণ্য দেখা যায় ভোট বৰ্জন কৰিছোঁ আমাৰ এনেকুৱা এটা দুৰ্ভিক্ষ হৈছে যে কাঠৰবাৰী কৃষ্ণপুৰ মাজুলী এই ৰাস্তাত আমাৰ সুবিধা নাই আৰু এতিয়া কি হৈছে নাৰায়ণপুৰ আৰু ঘিলাগুৰি এই ৰাস্তাত আপোনালোকে হয়তো আহিছে গম পাইছে আৰু ধৰক আমি বাৰিষা এইডোখৰত কিবা এটা যা যোগাৰ কৰি পিনি যাব পৰা হয় কলভূলৈ গতিকে আমাৰ জৰাজীৰ্ণ হৈছে আমি বহুত ভুগিলোঁ আৰু ভুগিব আমাৰ সময় নাই আৰু গতিকে চৰকাৰে আজি দেখা নাই নেকি মই নৱ ছাৰৰ ওচৰলৈ মই দুবাৰ তিনিবাৰ গৈছোঁ আৰু উপায়ুক্তৰ ওচৰলৈ গৈছোঁ লখিমপুৰত জিলামৰা PWলৈ গৈছোঁ মই তেতিয়া গাঁও সভা প্ৰেচিডেণ্ট আছিলোঁ মোক যাওঁতে আমনি লাগে এইটো ৰাস্তা হাইকোৰ্ট কৰি এই দলংখন আনিছোঁ আপোনাৰ হ'বক জনাইছোঁ এই হাইকোৰ্ট কৰিহে এই দলংখন আনিছোঁ এতিয়া ৰাইজে ধৰক আমাৰ গাঁৱত এই আমাৰ বোৱাৰীবিলাকৰ যেতিয়া প্ৰসৱ হ'ব সময় হয় তেখেতলোকক ১৪ মাইল ঘূৰাই পিনি নি ঢকুৱাখানা চিভিলত পেলাবগৈলগীয়া হয় তাৰপৰা বা কলৈ নিবলগীয়া হয় আমি তাকো নাজানো গতিকে কিমান জীয়া ভোগ কৰি থাকিম আমি গতিকে আমাৰ নৱদলৰ ওচৰলৈ গ'লোঁ আৰু মানে ধৰক উপায়ুক্তৰ ওচৰলৈ গ'লোঁ PWলৈ গ'লোঁ গৈ আমাৰ কোনো ফলৱতী নহ'ল আপোনাৰ দলং নাপালে আপোনালোকে দলং আজিও নাই আজি ভগা দলঙৰ ওপৰত ৰাইজে মেৰামতি কৰি ৰাইজ আহিছে গৈছে কিমান ভুক্তভোগী কৰিব গতিকে আমাৰ ৰাইজে সেই হেতুকে আমি এতিয়া ভোট বৰ্জন কৰিবলৈ সক্ষম হৈছোঁ আমাৰ যিখিনি দুখৰ বিষয় আমি চিঞৰি আছোঁ আমাক যদি নিদিয়ে আমি কি কৰিম এতিয়া এতিয়া কোনোবাই আমাক দিবনে ৰাইজ লাগিলে আমি কিবা এটা আমি সেইকাৰণে ৰাইজে লাগিছোঁ একমুঠি হৈছোঁ আমাক দিয়ক আমি চৰকাৰখনৰ লগতে থাকিম ভোট দিমেই নিদিওঁ বুলি কোৱা নাই কিন্তু এইবাৰ বৰ্জন কৰা হৈছে আমি এইবাৰ ভোট নিদিওঁ ৰাইজে আমাৰ বহুত অসুবিধা হৈছে কেনি যাম উপায় নাই কলৈ যাম সেইকাৰণে যি সমস্যা হয় আমাৰ যেতিয়া ল'ৰা স্কুললৈ যায় আমি 7টা বজাত পঠাওঁ আমাৰ যেতিয়ালৈকে নাহে 4টা বজালৈকে আমি বুকুত মানে জিৰ বান্ধি থাকিব লগা হয় গতিকে আমাৰ মানে আজি আমাৰ ৰাস্তা
দেখিছে নহয় আপোনালোকে আজি আমাৰ ৰাস্তাত শিলগুটি পৰি আছে কিন্তু আমাৰ ৰাস্তা কি হ'ব লাগে আজি আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মাই আমাৰ এই দেশক গতিকে আমাৰ বিধায়কসকলে যদি দেখুৱাগে নাই গতিকে মাননীয় হিমন্ত বিশ্ব শৰ্মাই দেখক গতিকে আমাৰ এই দলংখন দিয়ক আমাৰ গৰ্ভৱতী মহিলা যদি আজি 2 কিলোমিটাৰ পাৰ হৈ আমাৰ হেৰি পায় কি বুলি কয় চিভিল পায় কিন্তু এইপিনে 17 কিলোমিটাৰ পাৰ হৈ আমাৰ মেডিকেলত আমাৰ গৰ্ভৱতী মহিলা পেলাবলগীয়া হয় আজি বেমাৰীক পেলাবলগীয়া হয় তাৰ পৰা আমাৰ কলৈ নিবলগীয়া হয় গতিকে আমি অতি মানে আমাৰ মানে এই গাঁওখন বা আমাৰ এই অঞ্চলটো আমি একদম বানপানী এৰিয়া আমাৰ অঞ্চল আমাৰ গোটেই দুখীয়া আমি গতিকে দুখীয়া বুলি আমাৰ চৰকাৰেও নেদেখে গতিকে আমি এই ৰাইজে সিদ্ধান্ত লৈছে মোৰ সিদ্ধান্ত নহয় আমাৰ ৰাইজৰ সিদ্ধান্ত এই ৰাইজে সিদ্ধান্ত লৈছে যে আমি ভোট বৰ্জন কৰোঁ তেতিয়া আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মাই আমাৰ দলংখন দেখক আৰু তেওঁ চকুত হয়তো আজিলৈকে পৰা নাই পৰক গতিকে আমাক দলংখন দিব লাগে বুলি আমি আহ্বান কৰিছোঁ আৰু যদিহে নিদিয়ে আমাৰ দলংখন আমি আজীৱন আমি ভোট বৰ্জনে কৰি ৰাখিব বুলি আমাৰ হেৰি কি বুলি কয় গাঁৱৰ ৰাইজে কৰিছে মানে